চিৰিয়াছ কথা এটা কওঁ দেই। যোৱাকালি মোৰ ড্ৰাইভাৰ দাদাজন মানে আমাৰ ডাম্পাৰ চালকজন এনেকুৱাতো অলপ বেছি দি লৈছিলে। এনেকুৱা জোৰে পৰিছে মানে আপোনাক কি কওঁ, মই কঁকাল চকাল গ'ল বুলিয়ে ভাবিলো। আৰু এইফালে মাল খাই মানুহ এজনক মাৰিও আহিছে, নিজে এইফালে খোজ কাঢ়িবই নোৱাৰে আৰু বেলেগ এজনক মাৰি আহিছে দেই। সেইটো হ'লেই তাৰপৰা ডাইনিং টেবুলত যে মই যে ভিডিঅ' বনালো, কি দি বনাইছো, কেনেকে পাইছা খাই, মানুহজনক যে সুধিলো, টেষ্টি আমুক তামুক কথা চথা পাতিলে। তাৰপৰা মই ল'ৰাক খুৱাই আছিলো। মানুহজনে তেনেকাতে মানুহজনক ছোৱালীজনীয়ে ফোন বিচাৰি আছে। বাপেকে এবাৰ দুবাৰ বিচাৰোতে দি দিব পাৰে নাই, আপোনালোকে কওকচোন। এবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ বিচাৰিলে দিয়া নাই। তাৰপৰা বাপেকৰ কোচত গৈ বহিলে, এনেকুৱা জোৰে পৰিছে। তাৰমানে আপোনাক কি ক'ম, এইটো চব গাই চকীখনৰ ভৰিটোৱে ভাঙি থাকিলে। এনেকুৱা জোৰে, মই ভাগ্যত মোৰটো ফালি নগ'ল বুলি ভাবিছো। মই দৌৰি দৌৰি আহিছো। মোৰ ছোৱালীজনীয়ে কি কৈছে জানে, মজা লাগিলে, মজা, ফোন নিদিলে আৰু কেনেকা লাগে, এনেকে কৈছে দেই। তাৰপৰা এইফালে মই আপোনালোকৰ ভিডিঅ' কৰি কৰি চাহ খাই আছো। মই ইডলি পিঠা বুলি কিনি লৈছিলো। এতিয়া চাইছো ইমান টান পিঠাটো, কাৰোবাক যদি জোৰকে মানে এক লদি দিওঁ, মোৰ চোৰ হয়তো ফাটি যাবলৈ আছে। সেইকাৰণে আপোনালোকে এইবোৰ কিনাৰ আগত চিন্তা কৰি কিনিব, বিৰাট টাইট, খাব নোৱাৰি দেই।